নমস্কাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফালৰ পৰা চাকৰি নোপোৱাৰ আগতে কিছুমান ডিমোটিভেশ্যন কমেণ্ট কেনেকৈ পাইছিলোঁ এই বিষয়বস্তুটো অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই যেতিয়া চাকৰি পোৱা নাছিলোঁ বহুতৰ মুখৰ পৰা শুনা পাইছিলোঁ যে তেনেকৈ প্ৰেক্টিছ কৰি থাকোঁতে অলপ ক্ষীণালে কয় এই ভাত নোখোৱা নেকি ইমানকৈ ক্ষীণাই গৈছা আৰে বাবা প্ৰেক্টিছ কৰি আছোঁ অলপ ক্ষীণাবই ন আৰু কিছুমানে অলপ শকত হ'লে কয় এই কি প্ৰেক্টিছ কৰি আছা হে ইমান প্ৰেক্টিছ কৰি থাকি ইমান শকত হৈ গৈ আছে যে মানে বিভিন্ন ধৰণৰ কমেণ্ট আৰু কিছুমানে কয় আৰে ইমান প্ৰেক্টিছ কৰি থাকিও ৰানিংটো পাছ কৰিব নোৱাৰিলা ৰানিঙত এফিয়াৰ হোৱাজনে গম পায় কেনেকৈ ৰানিং কৰিবলগীয়া হয় আৰু ৰিটেন টেষ্ট দি যদি ফেইল হৈ গ'লেই লেলেচেচে কৰি দিব গোটেই গাঁৱত গোটেই এইবোৰ ডিমোটিভেশ্যনৰ কথাবোৰ কেতিয়াও শুনিব নালাগে আনে কি কৈছে আৰু আনে কি ক'ব আৰু বন্ধু বান্ধৱীসকল আনে কি কৰি আছে এতিয়াও কেতিয়াও গুৰুত্ব নিদিব নিজৰ আৰু বহুতৰ মুখৰ পৰা শুনা পাওঁ চাকৰি তোমাৰ ভাই বন্ধুৱে লৈছে তুমি ল'ব নোৱাৰিলা চ' তেনেকুৱা কোনো বিষয়বস্তু নহয় চাকৰি লোৱা এক হাফ পইণ্টৰ কাৰণে ৰখি যায় চ' এইবোৰ নেগলিজেণ্ট ডিমোটিভেশ্যন এইবোৰ কথা কেতিয়াও গুৰুত্ব নিদিব মানুহে ক'বই মানুহে এইবোৰ লেলেচেচে কৰিবই এইবোৰ গুৰুত্ব দিব নালাগে নিজৰ কামত প্ৰকাশ কৰিব লাগে আৰু নিজৰ কামবোৰ গুৰুত্ব দিব লাগে চ'